Hello students, এই ভিডিওটোত আমি আলোচনা কৰিম drift velocity of electron. এটো বহুত ইম্পৰ্টেন্ট টপিক এটা হয়। পৰীক্ষাটো বহুতবাৰ এটো সুধিছে। ইয়াৰ এটা এক্সপ্ৰেছন উলিয়াব সুধিছে। সো drift velocity কি বস্তু কেনেকৈ উলিয়াই সেইখিনি জানাৰ আগতে আমি চাব লাগিব যে কণ্ডাক্টৰ এটাত ফ্ৰী ইলেক্ট্ৰন বিলাকে কেনেকৈ বিহেভ কৰে। সো আমি ধৰা এটা কণ্ডাক্টৰৰ এটা এনেকৈ টুকুৰা লৈছো। তো আমি জানো কণ্ডাক্টৰত কি হয় যিবিলাক মেটেল থাকে মেটেলৰ যিবিলাক তোমাৰ এটম থাকে এটমৰ ভ্যালেন্স শেলৰ ইলেক্ট্ৰন বিলাক ফ্ৰী হৈ থাকে সেই ইলেক্ট্ৰন বিলাক ফ্ৰীলি কি কৰিব পাৰে মেটেলটোত মুভ কৰিব পাৰে সো যেতিয়া আমি কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড এপ্লাই নকৰো তেতিয়া কি হয় থাৰ্মেল এনাৰ্জিৰ কাৰণে ইলেক্ট্ৰন বিলাক মুভ কৰি থাকে ইহৰ কাৰণে ডিউ টু থাৰ্মেল এনাৰ্জি সো প্ৰতিটো ইলেক্ট্ৰনে মুভ কৰি থাকিব কিন্তু সেই ইলেক্ট্ৰন বিলাকৰ যেটো মোশন হয় সেই মোশনটো কমপ্লিটলি ৰেন্ডম মানে কি হয় যে প্ৰতিটো ইলেক্ট্ৰনৰ ভেলোচিটিৰ ডাইৰেকশন কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে মানে হয় ধৰা এটা ইলেক্ট্ৰন যদি ইপিনে গৈ আছে আন এটা ইলেক্ট্ৰন ইপিনে গৈ থাকিব আন একটা ইলেক্ট্ৰন ইপিনে গৈ থাকিব আন এটা ইলেক্ট্ৰন ইপিনে গৈ থাকিব তো আমি ধৰি ললো যে ইয়াতে টোটাল ইলেক্ট্ৰনৰ সংখ্যা n আৰু ইলেক্ট্ৰন বিলাকৰ থাৰ্মেল ভেলোচিটি মানে হল থাৰ্মেল এনাৰ্জিৰ কাৰণে যেটো ভেলোচিটি হয় যেটো আমি ইতিমধ্যে চালো u1 u2 মানে এটা ইলেক্ট্ৰনৰ u1 আৰু এটা ইলেক্ট্ৰনৰ u2 এনেকে un লৈকে কি আছে থাৰ্মেল ভেলোচিটি আছে সো যেহেতু এই ভেলোচিটি বিলাক কমপ্লিটলি ৰেন্ডম হয় ইহতৰ ডাইৰেকশন বেলেগ বেলেগ থাকে সবৰে ডাইৰেকশন বেলেগ বেলেগ থাকে আৰু এটা ঘটনা হয় আৰু কি হয় এইবিলাকে মুভ কৰি থাকোতে অনবৰতে খুন্দা খাই থাকে সে কাৰণ সো কি থাকে আমাৰ এটম বিলাক তো এনেকে থাকে এটম বিলাক তো মুভ কৰি না থাকে সো ইলেক্ট্ৰন বিলাক যেতিয়া এটম মুভ কৰে কি কৰে এটম বিলাকত এনেকে খুন্দা খায় আকৌ কি হয় আকৌ বেলেগ ডাইৰেকশনত যায় কিন্তু এনেকে তোমাৰ কি হয় ভেলোচিটিৰ ডাইৰেকশন চেঞ্জ হৈ থাকে কিন্তু ভ্যালু সেম থাকে ধৰা যে এই ইলেক্ট্ৰনটো ইয়াৰ পৰা u1 ভেলোচিটিৰে ইয়াত আহিল ইয়াতে খুন্দা খাই তাৰ ডাইৰেকশন বেলেগ হৈ যাব কিন্তু ভেলোচিটি কি থাকিব u1 এ থাকিব বাৰু যেন হক সো কি হয় ডিউ টু ৰেন্ডমনেস ইহতৰ যেটো এভাৰেজ ভেলোচিটি এটো দেখা যায় 0 তুমি যদি এভাৰেজ থাৰ্মেল ভেলোচিটি উলিওৱা দেখা যাব কি হ'ব এটো 0 হ'ব 0 হোৱাৰ কাৰণ কি বিকজ অফ দা ৰেন্ডমনেস অফ देयर মোশনস এখিনি আমি বুজি পালো হ'ব না মনত থাকিব এভাৰেজ থাৰ্মেল ভেলোচিটি কিমান 0 নেক্সট এতিয়া যদি আমি এটা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰো তেতিয়া কি হ'ব সাপোজ উই হ্যাভ এপ্লাইড আ ইলেক্ট্ৰিক ফিল্ড E in this direction তেতিয়া কি হ'ব প্ৰতিটো ইলেক্ট্ৰনে অপোজিট ডাইৰেকশনত এটা ফোর্স এক্সপেৰিয়েন্স কৰিব কিমান ফোর্স এক্সপেৰিয়েন্স কৰিব F equal to minus E যত মাইনাস কিহৰ কাৰণে আহিছে কাৰণ ফোর্স আৰু ফিল্ডৰ ডাইৰেকশন অপোজিট হ'ব যেহেতু ইলেক্ট্ৰন বিলাক নেগেটিভলি চাৰ্জ পাৰ্টিকলস আকৌ তুমি নিউটন সেকেন্ডৰ পৰা F equal to কি লিখিব পাৰিবা m into a is equal to minus E into capital E তো ইয়াৰ পৰা a equal to কি আহিব minus E by m যত m মানে কি হ'ব mass of each electron so প্ৰতিটো ইলেক্ট্ৰনে কি পাব এতিয়া ফিল্ডৰ অপোজিট ডাইৰেকশনত এটা কি পাব এটা এক্সেলাৰেশন ফিল কৰিব সো যেতিয়া ইলেক্ট্ৰিক ফিল্ড নাছিলে তেতিয়া কোনো এক্সেলাৰেশন নাছিলে তেতিয়া কি আছিল তোমাৰ এটা ইলেক্ট্ৰন যদি u1 ভেলোচিটিৰে আহি আছিল ই গোটেই ৰাস্তা u1 ভেলোচিটিৰে গৈছিল ইয়াতে হি বেলেগ এটা এটমৰ লগত খুন্দা খাইছিল আকৌ এইফালে u1 ভেলোচিটিৰে গুচি আহিছিল এইবাৰ কিন্তু হেতু নহয় এইবাৰ ইয়াৰ ভেলোচিটি কি হ'ব চেঞ্জ হ'ব সো কি হ'ব প্ৰতিটো ইলেক্ট্ৰনে কি এটা এক্সেলাৰেশন ফিল কৰিব -e by m তাৰ মানে ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট দিশত প্ৰতিটো ইলেক্ট্ৰনে কি কৰিব এক্সেলাৰেটেড হ'ব
এতিয়া ইয়াৰ ফলত কি হ'ব চোৱা যেটো আমাৰ আমি এটা ইলেক্ট্ৰন প্ৰথমতে লওঁ সাপোজ এটা ইলেক্ট্ৰন u1 ভেলোচিটিত আহি আছিল আহি কি হ'ব চোৱা ধৰা এই পিনে আহি আছে ফৰ সিম্পলিসিটি আমি এই পিনে আহি থকা বুলি ধৰিলো ইয়াৰ স্পিড কি হ'ব বাঢ়ি ধৰা ইয়াতে আৰু এটা এটম আছে সি যেতিয়া এটমটোত খুন্দা খাব সি আকৌ গোটেইখিনি স্পিড ইয়াতে কি কৰিব লছ কৰিব আৰু যিখিনি এনাৰ্জি গেইন কৰিছিল সেই গোটেই এনাৰ্জিখিনি হে কি কৰিব এটমটো দি দিব দিয়াৰ ফলত ইয়াৰ ভেলোচিটি আকৌ কিমান হ'ব যেতিয়া ইয়াৰ পৰা হি গুছি আহিব ইয়াৰ ভেলোচিটি আকৌ কিমান হৈ যাব u1 হৈ যাব তাৰ পিছত আকৌ হি কি কৰিব এইপিনে এক্সেলাৰেট কৰিব আকৌ খুন্দা খাব আকৌ তাৰ ভেলোচিটি কি হৈ যাব থাৰ্মেল ভেলোচিটিৰ সমান হৈ যাব তাৰ মানে প্ৰতিটো কলিশনৰ পিছত ইলেক্ট্ৰনটো এটা আকৌ এটা আগৰ থাৰ্মেল ভেলোচিটিটোৱে পায় হেতু বস্তু মনত ৰাখিবা যাব অকল দুটা কলিশনৰ মাজৰ সময়খিনিতে ইলেক্ট্ৰনটো এক্সেলাৰেট হয় কলিশন আকৌ থাৰ্মেল ভেলোচিটি হৈ যাব ফাইন এতিয়া সো আমি এটা সিম্পল ক্যালকুলেশন কৰো ক্যালকুলেশনটো হল যে ধৰি লোৱা যে এক নম্বৰ ইলেক্ট্ৰনটো এটা সময়ত খুন্দা খাইছিল খুন্দা খোৱাৰ পিছত ইয়ালৈকে আহি পাইছে আৰু ইয়াৰ পৰা ইয়ালৈকে আহোতে টাইম লাগিছে t1 তেনেহলে এই পাৰ্টিকুলাৰ টাইমত ইয়াৰ ভেলোচিটি কিমান হ'ব v1 is equal to u1 plus a কিমান সময় লাগিছে ইয়াৰ t1 টাইম তো এটো আমি কি উলিয়ালো সোৱা এটো আমি উলিয়ালো velocity of the electron having thermal velocity u1 ketia after time t1 since it had its last collision তাৰ মানে লাস্ট খুন্দা হোৱাৰ পিছত হি কিমান সময় আহিছে t1 টাইম আহিছে একদৰে আমি ধৰিলম যে u2 থাৰ্মেল ভেলোচিটিৰ যেটো ইলেক্ট্ৰন আছিল হেতুৱে লাস্ট কলিশনটো t2 টাইম আগতে হৈছিল ঠিক তেনেদৰে 3 নম্বৰ যেটো ইলেক্ট্ৰন যাৰ ভেলোচিটি u3 তাৰ লাস্ট কলিশনটো হৈছিল t3 টাইম আগত আৰু un থাৰ্মেল ভেলোচিটিৰ যেটো ইলেক্ট্ৰন আছিল তাৰ লাস্ট কলিশন হৈছিল tn টাইম আগত তেনেহলে প্ৰত্যেকটো ইলেক্ট্ৰনৰ সেই পাৰ্টিকুলাৰ টাইমত ভেলোচিটি কি হ'ব v2 is equal to আমি লিখিব পাৰিম u2 plus a t2 তেনেকে v3 কিমান হ'ব u2 plus a t3 এনেকে vn nth ইলেক্ট্ৰনটোৰ কাৰণে কি হ'ব un plus a tn সো একেটা আমি কি উলিয়ালো একেটাকে আমি উলিয়ালো যে এটা পাৰ্টিকুলাৰ টাইমত ভেলোচিটি গুটেকেটা ইলেক্ট্ৰনৰ তেনেহলে সেই পাৰ্টিকুলাৰ টাইমত এভাৰেজ ভেলোচিটি অফ ইলেক্ট্ৰন কিমান হ'ব vd বুলি আমি লিখিলো vd কি লিখিলো আমি চাম গুটেকেটা ভেলোচিটিক আমি কি কৰিব লাগিব এড কৰিব লাগিব এড কৰি কিনে আমি নাম্বাৰ অফ ইলেক্ট্ৰন n এৰে ডিভাইড কৰি দিব লাগিব হয় নহয় এভাৰেজ ভেলোচিটি তে এনেকে উলাই সো ইয়াতে কৰিছো vd তেসোৱা v1 v2 সবতে কি আছে u1 ৰ পৰা u1 লৈকে আছে সো হেখিনি আমি আগত লিখিলো u1 + u2 এনেকে un লৈকে আহিব ডিভাইডেড বাই n প্লাস তাৰ পিছত সোৱা at1 + at2 + atn এবিলাক আহিব সো এই গুটেকেটা এক্সপ্ৰেছনত আমি a কি লব পাৰো কমন লব পাৰো কমন ললে কি আহিব ব্ৰেকেটত t1 + t2 এনেকে tn লৈকে ডিভাইডেড বাই কি লিখিব পাৰিবা n লিখিব পাৰিবা এইটো কোয়ান্টিটি আমি অলৰেডি কি পাইছো 0 পাইছো আৰু এই যেটো কোয়ান্টিটি আছে এইটো কোয়ান্টিটি কোৱা হয় ৰিল্যাক্সেশন টাইম আৰু টাউ আখৰেৰে লিখে গতিকে আমি এভাৰেজ ভেলোচিটি অফ ইলেক্ট্ৰন কি লিখিব পাৰিম a * টাউ এটো 0 হৈ গল হয়নে এতিয়া আমি এর ভ্যালু ইয়াতে বহাই দিম তো আগৰ এক্সপ্ৰেছনটো যদি আমি এর ভ্যালু বহাই দিও vd is equal to কিমান আহিব -ee divided by m tau
ইয়াকে কোৱা হয় drift velocity of the electron. So what is drift velocity of the electron? This is the average velocity of the electrons in presence of electric field. And so in practice কি হয় কন্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰনৰ মোশনটো বহুত কমপ্লিকেটেড হয় সো একটো হি ৰ্যান্ডমলি মুভ কৰি থাকিব এনেকে ৰ্যান্ডমলি মুভ কৰি থাকিব লগতে কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত হি ড্ৰিফট হৈ থাকিব কিমানখিনি ভেলোচিটিৰে ইমানখিনি এভাৰেজ ভেলোচিটিৰে কিন্তু ইয়াৰ পিছত আমি যেতিয়াই ইলেক্ট্ৰনৰ আমি মোশনৰ কথা আলোচনা কৰিম ইন প্ৰেজেন্স অফ ইলেক্ট্ৰিক ফিল্ড আমাৰ মাইন্ডত হেই গুটেই কমপ্লিকেটেড মোশনটো আনাৰ দৰকাৰ নাই আমি সিম্পলি কি ভাবিব পাৰো যে প্ৰতিটো ইলেক্ট্ৰনে কি কৰি আছে vd ভেলোচিটিৰে ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত গৈ আছে তেনেকে ভাবিলে আমাৰ একো ভুল নহয় কিয় ভুল নহয় কাৰণ যিখিনি থাৰ্মেল ভেলোচিটি আছিল যেটো ভেলোচিটিৰ কাৰণে এনেকে জিগজাগ মোশন কৰি আছিল হেতুৰ এভাৰেজ আলটিমেটলি 0 হৈ যাব হয় না নহয় থাৰ্মেল ভেলোচিটি তো এভাৰেজ ভেলোচিটি আলটিমেটলি 0 হৈ যাব গতিকে হেতু ভেলোচিটি আমাৰ মূৰত আনাৰ দৰকাৰ নাই তো আমি সিম্পলি কি ভাবিব পাৰো যদি আমাৰ হাতত এটা কন্ডাক্টৰ থাকে কন্ডাক্টৰত তুমি এইফিনে যদি তুমি ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা আমি কি ক'ব পাৰো যে ইলেক্ট্ৰন বিলাক এনেকে ধুনিয়াকে এইপিনে মুভ কৰি আছে কিমান ভেলোচিটিত ই টাউ বাই m ভেলোচিটি এনেকে ধৰি ললে আমাৰ একো ভুল নহয় আৰু ইন ফিউচাৰ আমি মোশনটো এনেকুৱা বুলিয়ে ধৰিম হ'ব ক্লিয়াৰ হল এইখিনি আলোচনা কৰাৰ পিছত এতিয়া আমি আৰু এটা ইম্পৰ্টেন্ট ৰিলেশন আলোচনা কৰিম হেতু হ'ব ৰিলেশন বিটুইন এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো প্ৰায় আহি থাকে drift velocity and current আৰু drift velocity ৰ মাজত আমি এটা ৰিলেশন উলিয়াম হেতু ৰিলেশন উলিওৱাৰ কাৰণে আমি এটা কন্ডাক্টৰৰ মাজত এটা কন্ডাক্টৰৰ এটো পাৰ্ট আমি কনসিডাৰ কৰিছো ধৰা এইপিনে আমাৰ ইলেক্ট্ৰিক ফিল্ড ই আমি এপ্লাই কৰিছো সো এইপিনে যদি আমি ইলেক্ট্ৰিক ফিল্ড ই এপ্লাই কৰো ইয়াৰ মাজত থকা ইলেক্ট্ৰন বিলাক কোন পিনে ড্ৰিফট কৰিব এইপিনে যাব with velocity কিমান vd আমি ধৰিলো কন্ডাক্টৰৰ মাজত নাম্বাৰ অফ ইলেক্ট্ৰনছ per unit volume small n per unit volume কিমান হৈ আছে small n হৈ আছে আৰু তুমি এই পাৰ্টিকুলাৰ ক্ৰস সেকশনটো কনসিডাৰ কৰা সো তুমি যদি এই ক্ৰস সেকশনটোত বহি যোৱা তুমি কি দেখা পাবা যে ইলেক্ট্ৰন বিলাক কি কৰি আছে এইপিনে গৈ আছে কিমান ভেলোচিটিত গৈ আছে vd ভেলোচিটিত এতিয়া মোক এটা কথা কোৱা ডেল্টা টি টাইমত সাপোজ তুমি ইয়াত বহি গৈছা বহি যোৱাৰ পিছত টোটাল টাইম কিমান পাৰ হৈ গৈছে ডেল্টা টি টাইম পাৰ হৈ গৈছে তেনেহলে হেইখিনি সময়ত যিখিনি ইলেক্ট্ৰন পাৰ হৈ গল হেই ইলেক্ট্ৰন খিনিয়ে টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিব vd ইনটু ডেল্টা টি ধৰা হল এই ডিসটেন্সটো ইয়াৰ পৰা ইয়ালৈকে তেনেহলে এই ডিসটেন্সটো কিমান হ'ব ভেলোচিটি ইনটু টাইম কিয় কাৰণ আমি জানো এই ডিসটেন্স ইকুৱেল টু কিমান ভেলোচিটি ইনটু টাইম মই আকৌ কৈছো শুনা তুমি ইয়াত বহি গৈছা বহি যোৱাৰ ডেল্টা টি টাইম পিছত তুমি যিমানখিনি ইলেক্ট্ৰন পাৰ হৈ যোৱা দেখা পাইছা গুটেইখিনি ইলেক্ট্ৰন ক'ত আছে এইখিনি ভলিউমত আছে কথাটো হয়নে নহয় তাৰ মানে আমি এনেকৈ ক'ব পাৰিম নে নাই যে তুমি ডেল্টা টি টাইমত যিখিনি ইলেক্ট্ৰন পাৰ হৈ গৈছা সেই ইলেক্ট্ৰনৰ ভলিউম কোনখিনি এইখিনি ভলিউম আৰু এই ভলিউমখিনি কিমান হ'ব চোৱা ইয়াৰ ডিসটেন্স হল v ইনটু ডেল্টা টি আৰু ক্ৰস সেকশনাল এৰিয়া হল a তেনেহলে এই গুটেইখিনি ভলিউম কি হ'ব a v ইনটু ডেল্টা টি কাৰণ ক্ৰস সেকশনাল এৰিয়া ইনটু ডিসটেন্সে কি হয় ভলিউম হয় তেনেহলে ইয়াত থকা টোটাল ইলেক্ট্ৰন কিমান হ'ব কাৰণ ইউনিট ভলিউমৰ ইলেক্ট্ৰন হল n তেনেহলে এইখিনি ভলিউমত থকা ইলেক্ট্ৰনৰ নাম্বাৰ কিমান হ'ব সো নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব n a v ডেল্টা টি তেনেহলে ডেল্টা টি টাইমত কিমানখিনি চাৰ্জ ইয়াৰ মাজেদি পাৰ হৈ গল
তো চাৰ্জ ইকুৱেল টু আমি জানো নাম্বাৰ অফ ইলেক্ট্ৰন ইনটু চাৰ্জ অফ দ্য ইলেক্ট্ৰন ইয়াতে এইখিনি হ'ল নাম্বাৰ অফ ইলেক্ট্ৰন ইয়াৰ লগত কি পূৰণ কৰিব লাগিব চাৰ্জ অফ দ্য ইলেক্ট্ৰন ই পূৰণ কৰিব লাগিব কৰি দিয়া ই পূৰণ কৰি দিয়া AV ডেল্টা টি তেনেহলে কারেন্ট ইকুয়াল টু কি হ'ব কারেন্টৰ আমি জানো ফৰ্মুলা কারেন্টৰ ফৰ্মুলা কি ডেল্টা কিউ বাই ডেল্টা টি সো ডেল্টা টি কেনসেল হৈ কি থাকিব n e a v d so this is the relation between current and drift velocity আচ্ছা যদি আমাক রিলেশন বিটুইন কারেন্ট বুলি নকও যদি কয় রিলেশন বিটুইন কারেন্ট ডেন্সিটি এন্ড ড্রিফট ভেলোসিটি তেতিয়া আমি কি কৰিম তেতিয়া আমি আৰু এটা লাইন বেছিকে লিখিব লাগিব এই এটো এই পিনে লৈ আহা এটো হৈ যাব i by a এটো হৈ যাব n e v d তো i by a মানে আমাৰ কি হৈ যাব কারেন্ট ডেন্সিটি এটো আহি যাব n e v d সো এটো যদি আমাক উলিয়াব দিয়ে তথাপিও আমি উলিয়াব পাৰিম আমি আৰু অকমান ক্যালকুলেশন কৰো আমি vd এর ভ্যালু বহাই দিলে কি হ'ব j is equal to ne vd মানে কি আছিল e tau by m মাইনাস কিয় দিয়া নাই কাৰণ আমি অকল ভ্যালু লিখিছো তেতিয়া কি হৈ যাব সোৱা j equal to n e square tau by m into e সোৱা এইখিনি বস্তু কনস্ট্যান্ট সো যদি আমি এই কনস্ট্যান্টক সিগমা লিখো ইয়া হিসাব সো এটু কি হয় ওহমস ল যদি আমাক খুদে যে ফ্রম দ্য কনসেপ্ট অফ ড্রিফট ভেলোসিটি ডিরাইভ এন এক্সপ্রেশন ফর ওহমস ল তেনেহলে আমি এখিনি লৈকে কৰি দিব পাৰো আকৌ যদি এটা প্ৰশ্ন খুদে যে শো দ্যাট সিগমা ইজ ইকুয়াল টু n e স্কয়ার tau by m তেতিয়া কি কৰিবা যদি 2 মার্কসৰ কোৱেশ্চন হয় লিখিবা যে উই নো দ্যাট this আৰু vd equal to e tau by m সেই তিনটা ইকুৱেশ্যন তুমি যদি ইউজ কৰা ফাইনালি দেখুৱাব পাৰিবা সিগমা ইকুৱেল টু ইমানখিনি হ'ব আকৌ যদি খুদে যে শো দ্যাট rho equal to m by n e square tau তেতিয়া কি কৰিবা সিগমাৰ ভ্যালু মই এইমাত্ৰ কোৱাৰ নিচিনাকৈ উলিয়াই কি লিখিবা যে উই নো দ্যাট সিগমা ইকুৱেল টু 1 by rho তাৰ পিছত এইটো এক্সপ্ৰেশন আহি যাব সো এইখিনি অকমান নিজে কৰি চাবা লাস্ট আমি এটা টপিক চাম এটো হ'ব মোবিলিটি মানে হল ড্রিফট ভেলোসিটি পার ইউনিট ইলেক্ট্রিক ফিল্ড এটো মিউ আখৰেৰে লিখে সো ইয়াৰ এক্সপ্ৰেশন কি হ'ব vd মানে আমি ইতিমধ্যে পাইছো vd মানে কিমান পাইছিলো vd মানে পাইছিলো e tau by m ইয়াক যদি e ৰে ডিভাইড কৰি দিয়া এটো e আৰু এটো ক্যান্সেল যাব ক্যান্সেল গৈ কিমান থাকিব e tau by m তো মোবিলিটিৰ ইউনিট কি হয় সো ইউনিটটো আসলে এটো ইকুৱেশ্যনৰ পৰা লিখা হয় সো vd মানে হল ভেলোসিটিৰ ইউনিট কিমান মিটাৰ পাৰ সেকেন্ড আৰু ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি হয় ভোল্ট পাৰ মিটাৰ এই দুটাৰ পৰা এটো কিমান হৈ যাব সোৱা মিটাৰ স্কয়াৰ ভোল্ট পাৰ সেকেন্ড সো প্র্যাকটিক্যালি এইটো ইউনিট ইউজ কৰা হয় মোবিলিটিৰ কাৰণে